আজি গৰম বন্ধ খুলিব মানে এটা মাহৰ পাছত প্ৰথমবাৰ স্কুললৈ যাম বহুত বেছি ষ্টুডেন্ট বিলাকলৈও মনত পৰি আছে কাৰণ ঘৰখনৰ দৰে সেইটো এটা মোৰ পৰিয়াল সোনকালে উঠি বিছনা চিছনা ঠিক ঠাক কৰি ঘৰৰ যি দুই এটা কাম পাৰো সেইটা কৰি সোনকালে স্কুললৈ যাবলৈ ললো ভিডিওটো আপলোড দিছিলো কিন্তু ৰাতিতে আপলোড নহল মোৰ ইয়াত নেটৱৰ্ক যে ইমান বেয়া আকৌ ভাবিলো একেবাৰে সেইটো আপলোড দিয়া হওঁ ৰাতিপুৱা মোৰ সেইটো এটা বৰ ডাঙৰ কাম বুজিছেনে আজিৰ পৰা পুনৰ পূৰ্ণ উদ্যমে আকৌ কামত ধৰিব লাগিব স্কুল খুলিলে আজি আনদিনতকৈ বেছি সোনকালে আহি মই ভিডিও আপলোড দিবলৈ আহি এইখিনি জেগা পালোহি চিনিয়ে পায় আৰু কিনো দেখুৱাম সদায় তথাপিও নতুনকৈ অহাসকলেতো নাজানিব যে মই কিমান কষ্ট কৰি আপোনালোকলৈ ভিডিঅ'খিনি দিওঁ সেইকাৰণে মাজে মাজে এই ঠাইখিনি দেখুৱাওঁ আৰু এই ঠাইখিনি মোৰ খুব বেছি ভাল লাগে বিশেষকৈ নৈ কাষৰ ঠাই বুলি ক'লে এনেও ভাল লাগে তাতে আজি বতৰটো খুব ধুনীয়া হৈ আছে এজাক ধুনীয়া বতাহ বলি আছে এতিয়া মই আকৌ গৈ ঘৰত সোমাই মই স্কুললৈ যাম সকলো ভালে কুশলে থাকক আৰু আপোনালোকৰ দিনটো সকলোৰে শুভ হওক তাকে কামনা কৰি আৰম্ভ কৰিছোঁ দেই লাল চাহ একাপ খাই যাওঁ ৰাতিপুৱাটো চাহৰ লগত একো নাখাওঁৱে 10 মান বজাত কেইটামান বুট মগু খাওঁ তাৰ পাছতে মই ফাষ্টিংটো ভাঙো তো এতিয়া সেইকাৰণে লাল চাহে খাইছোঁ ব্যস্ত সময় বহুকেইটা ভিডিঅ'ত মই কৈছিলোঁ যে মোৰ ইমানেই সময় নাই তথাপিও মোক মেছেঞ্জাৰত আহি পেলাই আপোনালোকে নাম্বাৰ বিচাৰিছে বহুতেই দুখিত যে মোৰ একেবাৰে সময় নাই চাওকচোন আজি কিমান সোনকালে উঠিছোঁ উঠি আকৌ সেই ভিডিঅ' আপলোড দিবলৈ যোৱা এইখিনি সময়টো মই স্কুলতে ব্যস্ত থাকিম সময়বোৰ ইমানেই মানে মোৰ নাইকিয়া নিচিনা হৈ যায় আপোনালোকে যি সময়ত চাগে গভীৰ টোপনি যায় সেইখিনি সময়ত মই ভিডিঅ' এডিটিং কৰোঁ চকু চালে গম পাব চাওক 1 মান বজাত হোৱা হয় 12টা 1টা আজি আকৌ স্কুল যাম বুলি সোনকালে উঠিলোঁ খুব মন যায় সকলোৰে লগত কথা পাতিবলৈ তাতে আমাৰ ঘৰত নেটৱৰ্ক নাথাকে মানে সমস্যা এটা নহয় বিভিন্ন ধৰণৰ সমস্যা আৰু কোনোবা এগৰাকীৰ লগততো মই কথা পাতিলে নহ'ব মোৰ ইমান অনুৰাগী কিমানে মোক নাম্বাৰ বিচাৰে সকলোৰে লগত যদি মই কথা পাতি থাকিবলৈ হয় ফোনত তেতিয়া মানে মই এইবিলাক বাদ দি পেলাই বহি ল'ব লাগিব একে ঠাইতে আৰু বেলেগ কামবিলাক কৰিব নোৱাৰিম আৰু কিন্তু সেইটোতো সম্ভৱপৰ নহ'ব ন কাৰণ মই কামখিনি কৰিবই লাগিব ভিডিঅ' মই বনাবই লাগিব স্কুল যাবই লাগিব ঘৰৰ মানুহক সময় দিবই লাগিব তাৰ মাজতে যিখিনি পাৰোঁ আপোনালোকক মই মেছেজৰ সম্পূৰ্ণ উত্তৰ দিবলৈ চেষ্টা কৰোঁ আৰু কোনোবা এগৰাকীয়ে নহয় মেছেজ যেতিয়া চাওঁ মই একেলগতে প্ৰায় 1000টা মেছেজ চাবলৈ হয় আপোনালোকে যদি কোনোবাই ভালনে বুলি সোধে তাৰ উত্তৰটো দিওঁতে কেৱল এগৰাকীক দিলে নহয় তেনেকুৱা 1000টা উত্তৰ দিওঁ তাৰমানে আপোনালোকে যদি এটা মেছেজ লিখে মই কিন্তু 1000টা মেছেজ লিখোঁ গতিকে তেনেকৈ যিমানখিনি পাৰোঁ মই কৰি গৈছোঁ আপোনালোকে একেবাৰে বেয়া নাপাব বহুত ভাল পাওঁ আপোনালোকক জানো আপোনালোকেও মোক বহুত ভাল পায় কিন্তু সময়বোৰ মিলাব নোৱাৰিলে মই কি কৰিম কওকচোন এতিয়া স্কুলৰ পৰা আহি আপোনালোকক লগ পাম খুব কিন্তু আজি ভাল ভিডিঅ' এটা আপোনালোকক উপহাৰ দিবলৈ গৈ আছোঁ খুব ভাল পাব আজি ভিডিঅ'টো চাই পেলাই গতিকে এইখিনিতে নকওঁ অলপমান থাককচোন বাৰু এনেকৈ চৰাইদেউত বোলে এখন লটাৰী খেল হৈছে আমাৰ এখেতে বোলে হেৰি পাব কি কয় পুৰস্কাৰ কিবা এটা পাব বোলে পাবাই নেকি একদম ব্যস্ত দেখিছে নাই নাম্বাৰ ছেভ কৰিছে চাইছে আজি কিমান দিনৰ আগতে টিকেট ল'লে মোবাইল নেৰা হ'ল কাহিনীটো গম পাইছা নাই মোবাইল নেৰা হ'ল চোৱা আকৌ তুমি কি চাইছে পাবই বোলে নহয় কালি হোৱা কথা আছিলে ৰাতি দেৰিকৈ হ'ল নেকি ফোন কৰিছিলে কালি পাপাই পালে বুলি খবৰ নাই দিয়া তেওঁ এতিয়া ছেভ কৰি আছে কি পাবা সেইটো কোৱা আমাৰ মানুহবোৰে বোলে মিঠাই খায় এখেতে মই এতিয়া মিঠাই আনিবলৈ যাবলৈ ওলাইছোঁ চবেই গাড়ীখন এনেকৈ চাইছে আৰু এইফালে বাইদেউহঁত চাই থৈ গ'লহি দেই এইফালে আমাৰ হেড ছাৰ আৰু চবেই এনেকৈ চাইছে আৰু গাড়ীখন আমাৰ মানে ষ্টাফত যদি কোনোবাই কিবা এটা লয় নহয় এইটো মানে হয়ে মানে দাবী ধমকি আমুকটো খামেই ব্ৰেক টাইমটো এনেই পঠিয়াই নিদিলে আমাৰ এখেতক আকৌ ফোন কৰি মাতিছোঁ বোলো গাড়ীও চাই আৰু মিঠাইও খাওঁ কৈছে এনেও মিঠাই আনিম বুলি ভাবিছিলোঁ কিন্তু ইয়ালৈ আহিম বুলি ভবা নাই আৰু ওচৰৰ পৰাই বোলো নিমহি মানুহবোৰে ৰৈ আছে চাহ খাবলৈ ব্ৰেক টাইমলৈকে হ'লেও ৰৈ আছে মানে এতিয়া আহি পালোহি নাজিৰা সেইখন ভৱানী চুইটছ ইয়াৰ পৰাই মিঠাই নিব লাগিব আৰু যথেষ্ট ভাল হয় আৰু মিঠাইখিনি তো ভৱানী চুইটছলৈ আহিলোঁ আহি এতিয়া মিঠাই নিওঁ কিন্তু তেওঁলোকে এইবিলাক এতিয়া আনিছে আৰু বাকী আনিবলৈ আছে বুলি ক'লে আনিব টেষ্ট কৰিবলৈ দিছে দিয়ক থেংক ইউ দেই নিজৰ কাৰণে হ'লে একো নাছিলে ষ্টাফৰ মানুহে খাব যে সেইকাৰণে
কি হয় ইয়াৰ নামটো গুড় কালাকান গুড় দি পেলাই বনোৱা কালাকান মই ধৰিবই নোৱাৰিলোঁ খাবলৈ ভাল আৰু আজি বোলে বহনি মই কৰিছোঁ দেই প্ৰথম মই আহিছোঁ বুলি কৈছে ফাৰ্ষ্ট কাষ্টমাৰ ন আজি দিনটো শুভ হ'ব দেই আমাৰ ফালৰ পৰা শুভকামনা থাকিলে সেয়া এইটো ঘৰলৈ লোৱাচোন সিফালেতো সেইটো ঘৰলৈ এইটো স্কুললৈ এবাৰ তুমি লৈ মেলি যাবা অঁ বহা দেই আজি আহিব বিয়নী সেইকাৰণে মাংস অকণমান লৈ ল'লোঁ আৰু এখেতক মানে দি যাওঁ নহ'লে মই স্কুলত সোমাই থাকি যাম আকৌ নিবলৈ আহিব লাগিব তেওঁহে কাম বাঢ়িব আজি বিয়নী আহিব তাকে মুনুৱে এইবিলাক ৰান্ধি মেলি কৰি আছে আৰু মাংস অনা হ'ল মাংসখিনি অথনি পাওঁ এখেতৰ হাততে মই দি পঠিয়াইছিলোঁ কি ৰান্ধিছে জানো ভেন্দি আলু ভাজি এইফালে ঔটেঙা দাইল আৰু ইয়াত আছে তেলমৰা দাইল কোনখিনি খাই খাব বাকী মই ৰান্ধিব লাগিব এতিয়া আকৌ ক ভালকৈ হাই মই মামাম খাই আছোঁ মামাম মানে মাকৰ কোচত এইজনী মুনু মাকৰ কোচত কুকু খাই আছে মাজতে হাই কৰি লৈছে অঁ খাই লোৱা দেই খাই লোৱা এনে আহিব এতিয়া ন গা পা ধুই আজৰি গা পা ধুই হাই মুনু হাই কৈ দিয়া মুনুৱে মুনু মাক আহিব মুনু কিমান মনটো ভাল লাগি আছে আৰু হয় নাই আৰু দাদায়েক আহিব কৈয়ে দিলোঁ আগতীয়াকৈ আহিব ন মই গা পা ধুই লওঁগৈ বহুত বেছি ঘামি আহিছোঁ চব অৱস্থা কেনেকুৱা হৈ আহিছে ইমান গৰম সেয়া ধুনু লাগিছে আকৌ বিয়নীহঁত পালেহি বিয়নী আহি পেলাই অঁ বিয়ৈ দেখুৱাই দিছোঁ কৈ দিয়ক আকৌ কিবা এটি ভতিজাজি ফালে আহিলোঁ বুলি কওক তাকেইতো আহিলোঁ মুনুহঁতৰ ঘৰতে আৰু বৰ জমনি মানুহজন আৰু অলপ পিছতহে জমনিখিনি ওলাব এতিয়ালৈকে হাঁহিটো ওলোৱা নাই আজি আপুনি আহিব বুলি গম পাই যে মই সোণটোক অথনিয়ে কৈছা আজি ভাল জমনি ওলাব দেই বুলি কৈছোঁ পালেহি আৰু মই গা পা ধুই উঠিছোঁ আৰু বিয়নীহঁত পাইছেহি তাৰপিছতে আকৌ তাইক কাজল দিবলৈ ল'লোঁ এনাই বোলে দেউতাক নমুকা দে হা যোৱা মুনু যাচোন দেখুৱাই দিয়াচোন দেউতাক নমুকাব লাগে ন শুন আহা দেউতাক নমুকাবা আহা সেনেকৈ নমুকাৰিলে হ'ব এনেকৈ অঁ কৃষ্ণ অঁ নমু আৰু এনাই ফালে এনাই দেউতাহঁত আহিলে নমু কৰিব লাগে আকৌ দেই অঁ বিয়য়ে যে এবাৰ মোলৈ ফোন কৰিছিলে যে মনত আছে নাই হে কি বুলি কৈছিলে বাৰু এনেকুৱা মানুহজন দেই ক'ত লাগিছে বাৰু কি কথা সুধি আছে মই বাৰে বাৰে কাটি দিছোঁ নহয় ফোনটো অঁ চিনাকি নাই দিয়া কৈ আছে কিবা কিবি দেই তাৰপিছতে ফোনটো কাটি দিলোঁ আৰু কি মানুহ আকৌ বোলো ক'ত লাগিছে মই মুঠাই ভবা নাই এজন বুলি এনাই আকৌ কিতাপ পঢ়ি দেখুৱাইছে আকৌ কোনটো দেখুৱাইছিলা চা দেউতাক দেখুৱাই দিয়াচোন এনাইক দেখুৱাই দিয়া কোনটো এইখন কৈ দিয়া এইখন কি গিগি আৰু এইখন গিগি এইটো কোৱাচোন এইটো কি এইটো ভাদু আলহী দেউতা কোন আলহী দেউতা সেয়া এনাই কোন এনাই চব চিনি পোৱা হ'ল আৰু এইফালে মুনুমাই চাহ বনাই আছে ঠাণ্ডাটো খোৱাৰ পাছত তাই লগে লগে চাহ বনাবলৈ লৈছিলে মই বোলো আধা ঘণ্টামান ৰোৱা যদি স্প্ৰাইট হওক বা মাজা কি আছিলে এতিয়া এইটো কি খাইছিলে কি দিছিলে ফান্টা এনেকুৱা জাতীয় বস্তুবোৰ খোৱাৰ পাছত লগে লগে চাহ খাই একদম ভাল নালাগে সেইকাৰণে অলপ দেৰি ৰখাই দিলোঁ এতিয়া চাহ বনাইছে এইটো হৈছিলে নি ভুজিয়াটো মোক ভুজিয়া কেইটামান খাম লাল চাহ দিবা নি মোক লাল চাহ নি নহয় মোক দিবা নি অকণমান নহয় দিম চবকে দিবা নহয় দিম যিদিনাখন গাড়ী আনিছিলে সেইদিনাখন মানে আমাৰ ভাইটি আহিছিলে মানে কুকুৰা চাহৰ পৰা ঘৰ পাইছেহি আৰু ৰাতিপুৱা সেইটো কাৰণে সেইদিনাখন মা আহিব নোৱাৰিলে তাৰ দুদিনমানৰ পিছত আহিম বুলি ক'লে আমি যিদিনাখন আহিম বুলি কৈছে সেইদিনাখন আমি ফুৰিবলৈ গ'লোঁ তাৰ আগদিনাখন আমি চিনেমা চাবলৈ গ'লোঁ তাৰপিছত কালি আমাৰ মাজুদাই মানে ঘৰত নাছিলে ওচৰত ক'ৰবাত সকাম নে কিবা আছিলে তাৰমানে এতিয়া আহিছে যে এওঁলোকৰ মানে মুনুহঁতৰ মাজু দাদাই হয় তাৰপিছতে এইবাৰ এতিয়া বিয়নী আহিলে আজি থাকিবলৈ বুলি কৈছিলে কিন্তু আহিয়ে কৈছে বোলে থাকিব নোৱাৰে যাবগৈ আৰু তেওঁ আৰু কেইটামান দিনৰ পাছত সম্ভৱ 13 তাৰিখ মানে নেকি একেবাৰে কোকৰাঝাৰলৈ যাবগৈ ডাক্তৰে চাহ খাবলৈ কৈছে হয় নাই নহয় মোক চব মোক একো খাবলৈ মনা নাই কি হ'ল নহয় বয়সো বেছি নহয় বুলি কৈছে 16-17 বছৰ হৈছে বোলে আৰু মানে ডাক্তৰে বোলে কেইটামান বস্তু মানে নাখালে মানেহে বোলে বৰ দিগদাৰ বুলি কৈছে বোলে সেইকাৰণে সেইকেইটা বস্তু এৰা নাই বুলি কৈছে
মই সেইবোৰ যেনেকৈ এই মানুহজনে যে যেতিয়া মুনুক আমাৰ ঘৰলৈ মানে আমাৰ নতুন মিটিং হৈছিলে আৰু মুনুক যেতিয়া বোৱাৰী হৈ আহিছিলে তাৰপিছতে এখেতৰ লগত যেতিয়া চাহ চিনাকি হৈছে আৰু বিয়য়ে যিবোৰ কথা কয় মই চব সঁচা বুলি ভাবোঁ নহয় তাৰ পিছেহে গম পালোঁ নহয় মানুহজন এনেকুৱা জমনি মানে একদম নিজে অকণো নেহাঁহে নিজে নোহোৱাকৈ সোমাই থাকিব পাৰে খাওক এখন খাইছানে সেইটো নেৰে একদম সৰুৰ পৰা দেখিলে নাই একদম এনেকৈ চিধা হাতখন দিব আৰু তাৰপিছত আমি যদি কওঁ নহয় দেখিছেনে কেনেকৈ বাই নিদিবা বাইটো আমি গধূলিকৈ দিম ৰাতিকৈ দেই হাই বাই বাই নকয় নহয় শুন এতিয়াই আই তোমাৰ ভালনে ধুনীয়া ছোৱালী কোনজনী আৰু তোমাৰ চুলি কোনখিনি আৰু কাজল কটা তাৰপাছত বিপি কোনটো বিপি এতিয়া খাই আছা যে সেইটো মা কোনজনী এনাই কটা আলহী দাদা কটা আমাৰ দাদা কটা চব চিনি পায় কলিজাটো নমিতাই কিবা এটা বাচন নেত্ৰী এটা ধুবলৈ গৈছে চন্দ্ৰগৈ ঘৰ তাৰপিছত মই বোলো গুডুক মই কৈছোঁ কৈতো তেনেকৈ বুলি কৈছোঁ মা নাই কিবা ধুবলৈ গৈছে বোলে এই কাষ্টমাৰ বুলি তাৰমানে মাতটো বেলেগ উলিয়াই লৈছে ক'ৰ পৰা ওলাই হয় এইবোৰ মুনু গৃহস্থ বুলি কৈ ভুজিয়া অকণমান লাগে হ'ব ভুজিয়া খাই ভাল পায় তাই মতা মানুহবোৰ আকৌ ক'বলৈ আহিলে মানে যাওঁ উৎপাত হয়েই নহয় বিয়জনীও সেই তেনেকুৱাই কৰি আছে যাওঁ মুঠতে এতিয়া যেনে তেনে অলপ সময় ৰখাইছোঁ ভাতকেইটা মুনুৱে পাতিছে মই মাংসকণ বনাওঁ মিতিৰৰ মানুহ বাৰু ভাতকেইটা নোখোৱাকৈ পঠিয়ালে মোৰো ভাল লাগিবনে বাৰু তাতে আকৌ বিয়নী বা আকৌ কেতিয়াকৈ আহিব একেলগে এসাঁজ খোৱাৰ সমান হ'বই নোৱাৰে ন আকাশত হৰি নাম গোবিন্দাই ৰাম বতাহত হৰি নাম গোবিন্দাই ৰাম ভকতৰ বেলাতে লৈ একো নাম নামেহে মুখৰিত বৈকুণ্ঠৰ স্থান এইবোৰ কি উলিয়াইছা আকৌ তুমি কলিজা এইবোৰে কালি আৰু জমনি নহয় কালি ৰাতিপুৱাই আৰু চাইছে দেউতীয়েকৰ মোবাইলটো পৰখিদিনাই ল'লে লৈ পেলাই ফেচবুকত ষ্টেটাছ লগাই দিলে নহয় তাৰপিছতে এওঁ কৈছে গোটেই ৰিয়েক্ট আহি আছে মইতো ষ্টেটাছ দিয়া নাছিলোঁ বোলে তাৰপিছতহে জমনি একদম ষ্টেটাছ লগাই থৈছে মানুহে তেওঁক ৰিয়েক্ট দিছে আৰু তেওঁ লগাইছে বুলি ভাবিছে আৰু ন ক'তনো ভাবিছে বাৰু অকণমানজনীয়ে লগাইছে বুলি গাহৰি মাংসত বেলেগে কালাৰ নিদিলেও যেতিয়া একদম পানীখিনি শুকাই যায় নহয় নিজে কিমান ধুনীয়া কালাৰ হৈ যায় একো কালাৰ নিদিলেও ধুনীয়া হৈ যায় অৱশ্যে মোবাইলত আপোনালোকে কেনেকুৱা দেখিছে নাজানো দেই ইয়াততো ভাল নেদেখিবও পাৰে কিন্তু বহুতেই ধুনীয়া হৈছে ৰংটো নুঠিবা চকীত নুঠিবা নেযাবা আহা মোৰ চালে বিয়নীয়ে কৈছে আকৌ কেতিয়াকৈ আহোঁ তেতিয়াহে আকৌ আহিব পাৰিম আৰু বুলি বৰ দীঘলীয়া ছুটি হ'ল আৰু ন এবাৰ আকৌ ল'ৰাই যেতিয়া হেৰি হয় মানে অকলেতো আহিবলৈ ভাইটিয়ে নপঠিয়াব ভাইটি মানে হেৰি আকৌ দেই মুনু ভাইকক মানে চবে ভাইটি বুলি কয় কথা ক'বই নোৱাৰি আমাৰ হাই আহিয়ে যায় কথা একো ক'বই নোৱাৰি আজি এনাইকণ পাৰোঁ বৰ ফূৰ্তি আমাৰো ভাল লাগিলে খালি এনিশা দুনিশা থাকি যোৱা হ'লে ভাল পালোঁহেঁতেন আকৌ এতিয়া নোৱাৰা কাৰণটো কৈ দিয়ক নহ'লে মানুহবোৰে মোক বৰকৈ সুধি থাকে নোৱাৰা মানে ঘৰত এতিয়া মানে মই ধান অলপ শুকুৱাব লাগে ধান অলপ চাউল এই ধানখিনি অলপ ব্যৱস্থা কৰিব লাগে কিবা লৈ যাম বুলি ভাবিছে নে কি
চাউলকেইটাহে নিব সেইটোকে কৈছোঁ আৰু চাউলকেইটা ঘৰুৱা চাউলকেইটা আৰু ন কেইদিনলৈ হোৱাকৈ আৰু পাৰি তাৰপিছতে অঁ তাৰপিছতে এইফালে বিয়ৰ আপুনিয়ে থাকি যাওক ভালো মইতোতো থাকিব পাৰোঁ অঁ কোনো কথা নাই আৰু কওক কিন্তু হেৰি গোটেইকেইটা গৈ মোৰ মানে ফেচিলিটি ৰাতি ধেৰ লাগে অঁ যদি গোটেইকেইটা দিব পাৰে তেতিয়া মই থাকিম আপুনি কওকচোন বাৰু মই দিব পাৰোঁনে ন তেতিয়াহে গম পাম মানে নাই এতিয়া নকওঁ আৰু ৰাইজৰ আগত ন ৰাইজৰ আগত সেইটো উজ্জ্বল হৈ থাকক সেইটো কেমেৰা বেকত ক'ব দেই ৰাইজে নহওক তেতিয়াহ'লে ন দিয়ে হ'ব তেতিয়াহ'লে ভালকৈ যাব তাত ভালকৈ থাকিব তাৰপিছতে ফোন চোন অকণমান কৰিব এখন আপোনালোকে দেখিছে আৰু ভালকৈ মানে আমি সেনেকৈ থাকিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে আশীৰ্বাদ কৰিব যাতে সদায় এনেকৈ থাকিব পাৰোঁ হয় নাই মোৰ কোনো কি তেওঁ ভাগৰ ছোৱালীনো কি চব একে হয় নাই তেনেকৈ বুলিয়ে ভাবোঁ আৰু অঁ অঁ সেইটো কথা অঁ ঠেহ লাগি কান্দিব অঁ নাই কোৱা নাই কোৱা নাই কোৱা অঁ কৃষ্ণ ঠেহ লাগিবলৈ শিকিছে অঁ বা তোমাক চোৱা কান্দিলে কিমান বেয়া দেখে চোৱা চোৱা কান্দিলে কিমান বেয়া দেখে তোমাক কি হ'ল কোনে দিলে কোনে দিলে এনাই দিলে এনাই পইচাই দিলে আমি জিন্তু দৌদৰ দোকানলৈ যাম দেই বুজি পোৱা হৈছে চা আকৌ আহিব ন আকৌ আহিব এনা আকৌ আহিব নে